Hi everyone. Dighat সমীকৰণৰ এটা PDF লৈ আইছো আমি একদম দেৰি নকৰি পেলাই কোৱেশ্চনছ খিনি আমি কৰিবলে ল সোৱা ইয়াত কি দিয়া আছে 10 7 4 ... সমান্তৰ প্ৰগতিটো 30 তম পদটো কি হৈ যাব সোৱা কিমান নম্বৰ পদ খুদিছে 30 তম মানে a 30 ঠিক আছে তো 30 তম সদায় মনত ৰাখিবা 30 তম বুলি কৈ দিলে কি হৈ যাব a প্লাস তুমি কি লাগিব 29d 30 তম পদ মানে কি যাব a প্লাস 29d কিয় তুমি ভাবিব পাৰা যে কিয় হয় একচুয়ালি পদ বিলাক কেনেকৈ ওলাই an equal to a plus n minus 1 into d যিকোনো এটা পদ ওলোৱাৰ ফৰ্মুলাটো হৈ গল এটা হয় এটা n ৰ জায়গা তুমি কোনটো 30 a 30 30 তম পদ মানে তো a plus n ৰ জায়গাত কি যাব 30 minus 1 into d a plus 30 পা 1 গুছি গলে 29d মানে যিমান তম পদে খুদক a লিখিবা প্লাস যোনটো পদ দিবতে 1 কমাই d বুলি লিখি দিবা ইনে শর্টকাট ধৰ 5 তম পদ পঞ্চম পদ কি যাব a plus পঞ্চম কৈছিল ন 4d তৃতীয় পদ a plus 3 নম্বৰ পদ খুদিছে ন 1 কমাই দিয়া 2d এনেকা হয় মানে ঠিক আছে এটা আমাক 30 তম পদ খুদিছে 30 তম পদ মানে কি যাব a plus 29d এটা আমাক a এর ভ্যালুটো লাগিব ap টো কোনটো দি থোৱা আছিল এটো 10 plus 29 d এর ভ্যালুটো সো ইয়া পাই তুমি গম পাবা d মানে কি হৈ যাব সদায় সন্মুখৰ পদটোক মাইনাস কৰিব লাগিব 7 মাইনাস কি যাব 10 7 minus 10 মানে -3 यार 10 plus a minus a minus 29 into 3 কি যাব 87 10 minus 87 minus 77 তো आंसर इज B बहुत इजी হয় एक्चुअली क्वेश्चंस বিলাক नेक्स्ट 0 minus 4 minus 8 minus 12 ... সমান্তৰ প্ৰগতিটো 26 তম পদ খুদিছে 26 তম মানে a26 তো এই মাত্ৰ কৈছিল a26 26 তম পদ মানে কি যাব a plus 25d তা a মানে প্ৰথম পদ ap টো আৰম্ভ হৈছে 0 ৰ পৰা 0 25 into d d মানে কিমান হ'ব সোৱা তুমি এটো -4 মাইনাস কি হৈ যাব 0 তো -4 -0 মানে কি নকৰাতে নহয় -4 তো আনসাৰটো কি যাব -4 0 তো বাদে দিলো তো প্লাস এ মাইনাস এ মাইনাস 25 into 4 কি যাব 100 তো আনসাৰটো কি আনে যাব -100 Next, question number 3. Sailwa. Eta সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 4 মানে a equal to প্ৰথম পদটোক আমি কি বুলি ধৰো a equal to 4 সাধাৰণ অন্তৰ 3 that means d সাধাৰণ অন্তৰটোক আমি d বুলি কওঁ d equal to কিল -3 তেন্তে পঞ্চম পদটো হ'ব a5 a5 মানে কি হয় a plus 4d তো প্ৰথম পদটো কি হৈ গল 4 into d মানে কি হৈ যাব -3 4 plus a minus a 12 4 minus 12 মানে কি যাব -8 आंसर হৈ যাব নেক্সট কি দিছে যদি 4/5 a2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে a এর মান উলিয়াবলৈ কৈছে চোৱা 4/5 a আৰু 2 a2 হৈ গল ক্ৰমিক পদ তিনিটা ক্ৰমিক পদ হয় তেতিয়া হলে a এটো মাজত আছে না নাই ওদিকে a equal to half of 4/5 plus 2 এনেকা কৈ দিব পাৰা সো কিয় হয় জানা না যদি a b c তিনিটা ক্ৰমিক পদ হয় দেন b এর ভ্যালুটো কি জানা মানে মাজৰ মধ্যম পদটো কি জানা half of a plus c হয় ওদিকে তো 4/5 a আৰু 2 তিনিটা ক্ৰমিক পদ হৈ গল তো মাজৰ পদত আছে a এর ভ্যালুটো কৰিছে আমাৰ ঠিক আছে ইয়াত কি যাব 1/2 সো 5 আৰু 1 ৰ 5 আৰু 1 ৰ এলসিএম কি যাব 5 5 এ 5ক হৰণ কৰিলে 1 1 * 4 4 ইয়াত তলত একো নাই কাৰণে 5 দুগুণ কি যাব 10 এতিয়া 1/2 4 plus 10 মান হৈ গল 14 by কি যাব 5 2 ৰে 4 ক যদি আমি কাটো কি গল 7 আনসাৰটো কি গল 7/5 আছে না অপচন এইটো চোৱা a 7/5 নেক্সট আচ্ছা এটোটো এমাত্ৰ কৰিলে 4/5 a আৰু 2 এটা নাছিলে জানো কোৱেশ্চনটো দুবাৰ লিখিলে ওকে নেক্সট ওকে চাইলা
এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ কি হৈ যাব a আৰু সাধাৰণ অন্তৰ কি হৈ গ'ল d হলে প্ৰগতিটো 10তম পদ তো a10 মানে কি যাব a + 9d 10তম পদটো a + 9d এটো এইমাত্ৰ কি কৈছে a + 9d আৰু তোমাৰ যদি তুমি যদি নাজানা তেতিয়া হলে an টোত কৰিবলৈ হল an = কি যাব a + n - 1 * d 10তম মানে n ৰ জাগাত n মানে নাম্বাৰ অফ টাৰ্মস 10তম পদ তো a10 কি যাব a + 10 - 1 * d প্ৰথম পদটো a বুলিয়ে কৈছে 10 - 1 কি 9 d মানে কি কৈছে সাধাৰণ অন্তৰটো দিয়ে কৈছে তো a + 9d নেক্সট 72 63 54 ... এনেকৈ গৈ আছে প্ৰথমতে 72 পালো 63 54 ... এই সমান্তৰ প্ৰগতিটো 0 হোৱা পদটো 54 ৰ পিছত কিবা এটা আহিব তাৰপিছত কিবা এটা আহিব এনেকৈ গৈ গৈ কোনোবা এটা সময়ত কি পাম আমি 0 পাম তো k নম্বৰ পদত 0 পাম সো আমি যেতিয়া ভেৰিয়েবল ধৰি লওঁ আমি যেতিয়া নেজানো চলকৰ যেতিয়া আমি কথাবিলাক পাতো যেতিয়া আমি দ্বিঘাত সমীকৰণ বা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আমি যেতিয়া একো নেজানো তেতিয়া আমি কি ধৰো x বা y ইয়াত যেতিয়া আমাক কোনটো পদ তেনেকৈ কোনটো পদ আমুক হ'ব কোনটো পদ এইটো হ'ব এই এনেকুৱা ধৰণৰ সিচুৱেচন তুমি যেতিয়া আহিব ন তেতিয়া তোমাৰ তাত এটাই অপচন হৈ গ'ল যে nতম পদটো হ'ব কি nতম পদ ইয়াৰ কৈছে প্ৰথম পদত চোৱা 72 আছে দ্বিতীয় পদৰ ভ্যালুটো কি আছে 63 তৃতীয় পদত কি আছে 54 আমাক কৈছে এনেকৈ গৈ আছে 54 পিছত কিবা এটা নম্বৰ তাৰপিছত কিবা এটা নম্বৰ এটা সময়ত আমি কি পাম 0 পাম k নম্বৰ পদত যেনেকৈ প্ৰথম পদত 72 আছে দ্বিতীয় পদত 63 k নম্বৰ পদটো 0 পাম k নম্বৰ পদটো পাম আমি nতম পদত পাম therefore nতম পদ = কি 0 আৰু nতম পদটোকে কি বুলি কয় an বুলি কয় তো therefore an = 0 বা কোনোবাই তুমি an = 0 এনেকৈ লিখবা আৰু an মানে কি হয় a + n - 1 * d = কি যাব 0 what is a 72 n - 1 into so প্ৰথম পদ a মানে তো প্ৰথম পদ হ'ল 72 আৰু what is d এই 63 পৰা -72 কৰি দিলো এটা 72 পৰা 63 কৰিলে 12 পৰা 3 গল থাকিল কি যাব 9 আনসাৰটো কি যাব -9 = কি গল 0 now n - 1 into -9 এই +72 ইপিনে গুছি গলে -72 সো a মাইনাস এটো তো মাল্টিপ্লাই হৈ আছে না গতিকে a মাইনাস আৰু a মাইনাস তো কি গল ক্যান্সেল গুছি গল ঠিক আছে আৰু এই 9 তো তললে গুছি আহিলে কি যাব 72/9 আমি এমসিকিউ যা কৰি আছো 9 টো ওপৰত আছে 72 ওপৰত আছে তো 9 এ 72 কাটি দিব পাৰো ন পাৰিম কিমান থাকি যাব 8 মানে কি হৈ গল n - 1 = 8 -1 টো ইপিনে গুছি গলে n = কি হৈ যাব 9 কাৰণ -1 ইপিনে গুছি গলে +1 8 + 1 9 9তম পদ মানে তো কোনটো পদ ওলাই গল n ৰ ভ্যালুটো 9 ঠিক আছে নেক্সট এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ দুটা -5 আৰু 6 হলে ইয়াৰ 21তম পদটো কি হৈছে তো প্ৰথম পদটো সদায় a বুলি লিখো তো a = -5 আৰু দ্বিতীয় পদটো কি বুলি কৈছে 6 দ্বিতীয় পদটো কি হয় জানানে a2 = কি হৈ গল 6 সো therefore দ্বিতীয় পদ মতো কৈছিল দ্বিতীয় পদ মানে কি হৈ যাব a প্লাস কি যাব দ্বিতীয় পদ ন এটা কমাই পেলাই লিখি দিয়া a + d that is equal to কি যাব 6 বুজি পালো কি নাই আমি আমাক যদি কয় তৃতীয় পদ a3 মানে কি যাব a + 3 পা 1 কমাই দিয়া কি যাব 2d পঞ্চম পদ a5 মানে কি যাব a + কি যাব 4d তো দ্বিতীয় পদ এটো তো থাকিব প্লাস 2 পা 1 কমাই দিয়া 1d মানে what is the value of a মানে কি যাব -5 + d = কি যাব 6 now d = -5 transfer there that কি যাব +5 then d = 6 + 5 কি যাব 11 and a + d = 6 দ্বিতীয় পদটো 6 a ভ্যালু তো -5 + d = 6 -5 টো পিনে গছে গলে d = কি যাব 6 + 5 11 হৈ গল এটা আমাক কি খুদিছে 21তম পদ কি খুদিছে 21তম পদ a21 মানে কি হয় a + 20d a এর ভ্যালু তো কি আছিল -5 + 20 into what is the value of d 11 -5 + 20 into 11 মানে কি যাব 220 20 into 11 চাই লো নাই 1 0 1 into 0 0 1 into 2 2 1 into 0 0 1 into 2 2 220 পৰা -5 গুছি গলে 200 কি যাব 15 এটো হৈ গল আনসার
নেক্সট √2 √8 আৰু √18 ইয়াৰ প্ৰথম পদটো কি হয় ইয়াৰ পিছৰ পদটো কি হ'ব পৰৱৰ্তী পদটো √32 √32 কেনেকৈ গম পালো আচ্ছা √2 মানে তো ওকে √2 কিন্তু √8 মানে কি হয় √8 মানে কি হ'ব 2 √2 কেনেকৈ গম পালো আমি 2 √2 কেনেকৈ গম পালো কাৰণ তুমি চোৱা 8 ক যদি তুমি প্ৰাইম ফেক্টৰেশ্যন কৰা 2 ৰে 4 2 ৰে 2 তো 8 ৰ জায়গা 2 * 2 * 2 এটো এটা পেয়াৰ এই পেয়াৰটো যদি মই বাহিৰলৈ লৈ আহোঁ পেয়াৰৰ গান নিব পাৰিবা তো 2 আহি যাব 2 √2 তাৰ পিছত আছে কি √18 √18 মানে কি হৈ যাব 3 √2 কেনেকৈ গম পালা √18 মানে 3 √2 বুলি 2 ৰে 9 3 ৰে 3 that means 2 * 3 * 3 এটো এটা পেয়াৰ ইয়াক যদি মই বাহিৰলৈ লৈ আহোঁ 3 √2 সো এটা √2 দুটা √2 তিনটা √2 তাৰ পিছৰটো অবিয়াসলি কি হ'ব লাগিব 4 √2 হলে না এটা তুমি চোৱা দুটা √2 আছে মানে ৰুটৰ ভিতৰত দুটা 2 আছে বাহিৰলৈ আহিলে এটা আহি গল তো ভিতৰলৈ সোমাই দিলে তো দুটা লিখিব লাগিব ন তিনিটা 2 আছে 3 * 3 পেয়াৰ হৈ আছে যদি বাহিৰলৈ আনো এটা 3 লিখিম তো সেম কেছত তুমি ভিতৰলৈ নিলে কি লিখিব লাগিব দুটা তেনেকে 4 √2 আছে তো ভিতৰলৈ যদি মই লৈ যাওঁ ৰুটৰ ভিতৰলৈ 4 কেটা লিখিম মই 4 দুটা 4 * 4 * 2 তো 4 4 16 16 কিমান হৈ গল 32 হল ইজি হয় ইজি সব ইজি ম্যাথছ বুলি ক'লে ইজি হয় ম্যাথছতকে ইজি একো বস্তু নাই দুনিয়াত মানে এটা কৈছে √27 ৰ সমান্তৰ এটো হয় সমান্তৰ প্ৰগতিটো পৰৱৰ্তী পদ √27 √27 মানে 3 √3 চাই লও কিয় কাৰণ 27 তুমি 3 দি হৰণ কৰা 9 ইয়াক 3 দি হৰণ কৰা 3 তো √27 মানে কি লিখিবা তুমি 3 * 3 * 3 এটো এটা পেয়াৰ হৈ গল না 3 √3 48 ক চোৱা তুমি 2 ৰে 24 2 ৰে 12 2 ৰে 6 2 ৰে 3 ঠিক আছে তো দ্যাট মিন্স √48 মানে কি যাব 2 * 2 * 2 * 2 * 2 * 3 তো এটো এটা পেয়াৰ এটো যদি বাহিৰলৈ আহি যায় কি হৈ যাব 2 এটো এটা পেয়াৰ বাহিৰলৈ আহি গলে কি যাব আনাদাৰ 2 এটো তো পেয়াৰ হৈ থকা নাই দ্যাট মিন্স 2 দুগুণ কিমান হৈ গল 4 √3 48 মানে কি হৈ যাব 4 √3 √75 মানে 5 √3 হয় চাই লবা কেনেকৈ হ'ব 75 5 ৰে কৰিলে কিমান হৈ যাব 15 5 ৰে কৰিলে কি যাব 3 তো তুমি 75 ৰ জাগাত মই কি লিখিম 5 * 5 * 3 এটো এটা পেয়াৰ বাহিৰলৈ গুচি আহিলে কি যাব 5 √3 তো গতিকে এটো মানে 5 √3 তো অবিয়াসলি এটা যদি প্ৰথম পদটো 3 √3 তাৰ পিছৰটো 4 √3 তাৰ পিছৰটো যদি 5 √3 তাৰ পিছৰ পৰৱৰ্তী পদটো কি হৈ যাব 6 √3 হ'ব হয় 6 √3 এই 6 টো যদি মই ৰুটডালৰ ভিতৰত ভৰাই দিওঁ 6 কেটা আহিব দুটা তো 6 * 6 * কি যাব 3 6 6 গুণ 36 36 * 3 কি যাব 108 √108 কত আছে অপচন কি যাব বুজি পালা না ইজি হয় সব ইজি হয় না নহয় যদি এটা সমান্তৰ প্ৰগতিৰ nতম পদটো 3x + 5 হলে ইয়াৰ সাধাৰণ অন্তৰ হ'ব nতম পদটো 3x + 5 হলে ইয়াৰ সাধাৰণ অন্তৰ হ'ব ওকে তো থ্ৰাইস n হ'ব লাগিছিল চাগে এটা সমান্তৰ প্ৰগতিৰ nতম পদটো থ্ৰাইস x টো হোৱাৰ কোনো কাহিনীয়ে নাই তো n হলে হ'ব চাগে ঠিক আছে না এটা সমান্তৰ প্ৰগতিৰ nতম পদটো মানে an = থ্ৰাইস n + 5 এটো an nতম পদক an বুলি কয় ন an = থ্ৰাইস n + 5 তেতিয়া সাধাৰণ অন্তৰ হ'ব দ্যাট মিন্স আমি কি বুজি পালো ইয়াৰ মিনিংটো আমি কি বুজি পাইছো যে an এটো ap টো মানে ap টো এই বস্তুটো থাকিব থ্ৰাইস n + 5 টো টাইপত থাকিব মানে ঠিক আছে মানে ap টো এটা সিকোয়েন্স হৈ যায় ন এই থ্ৰাইস n + 5 তে গুটেই টান কেটা বান খাই থাকিব মই যদি n ৰ জায়গাত 1 দিও তো 3 * n ৰ জায়গাত যদি 1 দিও দেন +5 3 1 * 3 + 5 8 মই n ৰ জায়গাত যদি 2 দি দিও 3 * n ৰ জায়গাত কি হৈ গল 2 + 5 3 গুণ 6 5 কিমান হৈ গল 11 দেখিলা ন n ৰ জায়গাত যদি মই 3 দি দিও তো 3 * 3 + 5 9 + 5 কিমান হৈ গল 14 হৈ গল
মানে n ৰ জাগাত 1 দিলো মানে প্ৰথম পদ n ৰ জাগাত 2 দিলো সেকেন্ড দ্বিতীয় পদ n ৰ জাগাত 3 দিলো 3 নম্বৰ পদটো এটা তুমি চোৱা ডিফাৰেন্সটো একে আছে নাই 8 11 14 8 প্ৰথম পদ 11 দ্বিতীয় পদ প্ৰথম পদ 8 দ্বিতীয় পদ 11 তৃতীয় পদ কি গল 14 তো ইহঁতৰ মাজৰ ডিফাৰেন্সটো কিমান আছে 3 কে আছে তো সাধাৰণ অন্তৰ কিমান হৈ গল 3 ঠিক আছে -11 -8 -5 ... 49 সমান্তৰ প্ৰগতিটোৰ শেষৰ পৰা চাৰিতম পদটো আমাক কোপা কৰিছে শেষৰ পৰা এই যে শেষৰ পৰা যেটা তুমি ওয়াৰ্ডটো পাবা ন তুমি এপি টো উল্টাই দিবা এপি টো কি আছে শেষত কি আছে 49 এটো প্ৰথমত লিখিবা ... আৰু কি আছে -5 -8 আৰু -11 গতিকে a ইকুৱেল টু কিমান হৈ গল 49 আৰু d উলিয়াবলৈ তুমি চোৱা যিকোনো এটা পদৰ পৰা সন্মুখৰ পদটো মাইনাস কৰিব লাগে তো ইয়াত কি ধৰিলো তুমি -8 ইয়াবা সন্মুখৰ পদটো মাইনাস কৰিম তো মাইনাস কা কৰিম সন্মুখৰ পদটোত কি আছে -5 তো -8 -7 আছে কি যাব +5 তো d ভ্যালুটো কি হৈ গল -3 -8 +5 মানে -3 এটা আমাক কি কৰিছে চাৰিতম পদ a4 দা শেষৰ পৰা ভাবিব নালাগে কাৰণ এপিটো উল্টা ললো যে a4 মানে কি যাব a + 3d so what is the value of a value কিমান হৈ গল 49 + 3 into what is the value of d -3 তো 49 plus a minus a 3 3 are 9 14 এর পাওয়ার 9 গুছি গেল 40 অপশন কি যাব বি ওকে 10 6 2 ... সমান্তৰ প্ৰগতিটোৰ প্ৰথম 16টা পদৰ যোগফল প্ৰথম 16টা পদৰ যোগফল তেনে a ইকুৱেল টু হৈ যাব তোমাৰ কি যাব 10 d ইকুৱেল টু 6 অপা 10 আগৰটো মাইনাস কৰি দিয়া 6 - 10 আনসাৰটো কি হৈ যাব -4 তো আমাক কি উলিয়াব দিছে s16 প্ৰথম 16টা পদ s16 চোৱা sn মানে কি আছিল sn মানে হৈ গল n/2 twice of a plus n minus 1 into কি হৈ যাব d এটা মই প্ৰথম 16টা বুলি কৈছে তো s16 লিখি দিলো n/2 মানে 16/2 twice a জায়গাত কি আছে 10 plus n minus 1 মানে 16 অপা 1 গুছি গলে কি হৈ যাব 15 16 minus 1 n ৰ জায়গাত 16 হ'ব না 16টা পদ বুলি কৈছে into d জায়গাত কিমান আছে -4 না এটো 2 ৰে কাটিলে কেনে যাব 8 2 into 20 মানে কিমান হৈ গল 40 plus a minus a minus 15 into 4 কিমান হ'ব 60 now 8 into 40 minus 60 মানে কি যাব -20 8 into -20 মানে -160 হ তো আনসারে নাই কিবা ভুল কৰিলো নেকি ৰে 10 6 2 ... সমান্তৰ প্ৰগতিৰ প্ৰথম 16টা পদ তো s16 10 6 2 6 minus 10 মানে তো -4 হয় প্ৰথম পদ a মানে 3 হয় 6 minus 10 -4 then s16 equal to 16/2 twice of a মানে actually 10 আছিল সরি কয়খানে 20 লিখি দিলো তো 10 plus 15 into -4 then এটো 2 ৰে কাট খালে কি যাব 8 2 into 10 মানে কি যাব 20 plus a minus 15 into 4 কি যাব 60 then 8 into -40 20 minus 40 then -320 total answer -320 এনেকে কেতিয়াবা গপককে ভুল কৰি দিয়া যায় থাকে কিবা পাতি দিও কিবা কিবি চিন্তা কৰি থাকো মই অন্যমনস্ক হৈ থাকো মানে এটো বহুত বেয়া কথা তোমালোক হৈ নাথাকিবা অন্যমনস্ক so 2 into 10 20 and 5 into -4 -60 then 20 minus 60 কি হৈ গল -40 ঠিক আছে ইটস ওকে নেক্সট 3 7 11 15 সমান্তৰ প্ৰগতিটোৰ কিমান সংখ্যক পদৰ যোগফল তো a equal to 3 d equal to 7 minus 3 4 তো কিমান সংখ্যক পদৰ যোগফল মই অকমান আগতে কৈছিলো কিমানটা পদ কিমান সংখ্যক পদ ঠিক আছে হেটো n সংখ্যক পদৰ যোগফল কিমান তম পদ বুলি কলে an হ'ব কিমান সংখ্যক পদৰ যোগফল বুলি কলে sn হ'ব তো n সংখ্যক পদৰ যোগফল ধৰা হল n সংখ্যক পদৰ মানে sn equal to 406 এটা যেটো sn equal to হৈ গল তো দ্যাট মিন্স কি হৈ যাব n/2
twice a plus n minus 1 into d equal to 406 SN মানে তো এটো now n by 2 twice of a এর ভ্যালু তো কিমান হৈ গল 3 n minus 1 into d ভ্যালু তো কিমান হৈ গল 4 equal to 406 so SN equal to n by 2 twice a plus n minus 1 into d 406 so n by 2 2 into 3 মানে কিমান হৈ গল এই জায়গাত আহি গল 3 n minus 1 d জায়গাত আহি গল 4 now so n 2 into 3 মানে কিমান হৈ গল 6 now n into 4 4n minus 1 into 4 minus 4 equal to 406 into কি যাব 2 কানে তো হৰণ হৈ আছে পিনে গলে পূৰণ হৈ যাব নেক্সট ইয়াৰ পিছৰ কাৰিটো মই ইয়াত কৰি দিছো n এটা 6 পৰা 4 গুছি গল কি হৈ গল 2 plus 4n equal to 406 into কি যাব 2 now মই যদি 2 to কমন লৈ লও 2n ইয়া 2 to লৈ ললো 1 থাকি গল ইয়াত 4n পৰা 2 কমন ললো twice n to 406 into কি গল 2 a2 আৰু a2 ওপৰৰ পৰা ক্যান্সেল now n into 1 n plus twice n square 406 to পিনে গুছি আহিলে minus 406 equal to কি যাব 0 এতিয়া কি হৈ গল তুমি চোৱা এটা কোয়াড্রেটিক ইকুয়েশনস পালো twice n square plus n minus 406 equal to কি হৈ যাব 0 হল ওটিকে এটো যেটা তোমার 406 হৈ গল আমি ইয়াক তুমি স্প্লিটিং দা মিডল দা মানে মধ্যম পদ বিভাজন কৰিলে আমি কি কৰিব লাগে এই 2 টো আৰু এই 406 টো পূৰণ কৰিব লাগে তো 2 আৰু 406 পূৰণ কৰিলে কিমান হৈ যাব 800 কি হৈ যাব 12 800 যেটা 12 পালো আমি প্ৰাইম ফেক্টৰেশনস কৰি চাও 2 ৰে okay 406 2 रे 203 2 এ 3 এ কিমান হৈ গল 5 এটো 7 ৰে যাব সকে ডাইৰেক্ট 7 দুগুণ 14 7 দুগুণ যেটা 14 হৈ গল 7 দুগুণ 14 7 দুগুণ 14 6 থাকি গল 660 7 9 গুণ 63 এটা 7 দুগুণ 14 দুগুণ 28 yes 2 দুগুণ 4 4 7 গুণ 28 এপিনে থাকি গল 29 তো 29 - 28 1 তো ইয়াৰ সন্মুখত কি আছে 1 আছে তো 1 পাবলে আৰু এটো লাস্ট চিনটো কি আছে মাইনাস আছে তো মাইনাসে কৰিব লাগিব সো twice n square plus twice n minus 28 into n minus 406 equal to 0 now twice n square plus twice 29n plus 7 is minus 28n minus 406 equal to 0 now কি কমন লো পাইম ইয়াত n কমন লম twice n square পা কি যাব twice n তো থাকি গল কি 29 minus 28 কমন লব নোৱাৰো 28 কমন লব নোৱাৰো মই কি কমন লো পাইম ইয়াত 14 কমন ললে তো twice n পা 14 কমন ললে মই কি থাকি যাব ইয়াতে থাকি যাব 28 n পা 14 কমন ললে twice n মাইনাসত কমন ললো কাৰণে তো কি যাব প্লাস কি থাকি যাব ওকে 29 ঠিক আছে তো twice n plus 29 কমন লৈ ললে কি যাব n minus 14 ঠিক আছে এটো তো নেগেটিভত ওলাব পসিবল নহয় কাৰণ তুমি চোৱা তো n ৰ ভ্যালু তো एक्चुअली 14 হ'ব 14 আছে চাগে অপচন সি আছে twice n plus 29 equal to 0 then twice n equal to minus 29 এটো যাব রিজেক্ট n minus 14 equal to 0 then n equal to কি যাব 14 হল এটো মই এবিলাকত বহুত বেছি পঢ়াই থকা না নিজে পঢ়াই দিয়া নিচিনাকে কৰি দিছো খালি তো মধ্যম পদ যদি বিভাজন চাই লোৱা মধ্যম পদ বিভাজন যদি তুমি কৰিব না জানা একদম সিম্পল ওয়েটো চাবা যোনটো এনেকুৱা থাকে ন তুমি দেখা ax square plus bx plus c তো ইয়াৰ যে এই যে x square সহগটো a আৰু ধ্ৰুবকটো পূৰণ কৰিবা তো এটো ইয়াত কি আছে 2 আৰু ইয়াত 406 তো 406 * 2 কিমান হৈ গল 812 তাৰ পিছত কনস্ট্যান্টৰ সন্মুখৰ চিনটো চাবা এটো কি আছে সন্মুখত মাইনাস আছে ন তো তুমি মধ্যম পদটো সদায় মাইনাস দি কৰিবা কাইন্ডলি বুজি পালা না আৰু মাইনাস কৰি তুমি কিমান পাব লাগিব জানা না মধ্যম পদত কি আছে একো নাই মানে সহগটো কি আছে 1 জি থাকে সহগ ইয়াত 2 থকাতেন 2 3 থকাতেন 3 4 থকাতেন 4 সন্মুখত কি চিন আছে না চাবা সংখ্যাটো চাবা খালি ইয়াত 1 আছে তো 1 পাব লাগে আৰু মই মধ্যম পদটো কেনেকৈ বিভাজন কৰিম প্লাস কৰি পেলাই নে মাইনাস কৰি কাৰণ এটো ধ্ৰুবকৰ আগৰ চিনটো মাইনাস আছে এটো ট্ৰিক এটো প্ৰুভেন স্টেটমেন্ট নহয়
ইট জাষ্ট এ ট্ৰিক 100% যে কামত আহিব মই কোৱা নাই কিন্তু 99% গ্যাৰান্টি কামত আহিব ঠিক আছে না তুমি লিখি লব পাৰা তো ধ্ৰুৱকটোৰ সন্মুখৰ যোনটো সাইন মাইনাস আছে তো আমি মাইনাস কৰি ম্যাক্সিমাম কেছত উলিয়াই দিব পাৰিম 99.99 কেছত ওলাই যাব মানে আৰু তাৰ কাৰণে আমি কি কৰিম মই কৈছো না 2 আৰু তাৰ আগতে কৈছো এটো আৰু এটো পূৰণ কৰিব লাগে 812 পালো তাক প্ৰাইম ফেক্টৰাইজেশন কৰিছিলো এনেকৈ দেখিছিলা ন আলটিমেটলি এখানে 29 পালো এটো তো প্ৰাইম নাম্বাৰ নাথাকে আৰু ইয়াক আৰু ভাঙিব নোৱাৰে এটা পূৰণ কৰিছিলো 2 2 গুণ 4 4 7 গুণ কি গল 28 তো 29 ৰ পৰা 28 গুছি গলে তো 1 পাই যাও না গমে পাই গলো বুজি পালা না সো সিম্পল নেক্সট 13579 সমান্তৰ প্ৰগতিটোৰ প্ৰথম 20টা পদৰ যোগফল 400 কৰিবই নালাগে কেতিয়াও কৰিব নালাগে ক্লাস 8 ৰ কনসেপ্ট যদি সংখ্যা কেটা অযুগ্ম হয় অযুগ্ম সংখ্যা সদায় n স্কয়াৰ হয় যোগফলটো অযুগ্ম সংখ্যাৰ যোগফলটো n স্কয়াৰ খালি এটা কথা মনত ৰাখিবা সংখ্যা কেটা ক্ৰমিক হৈ থাকিব লাগিব অযুগ্ম সংখ্যা বুলি কলে কি যাব 1 3 5 7 আচ্ছা 11 আহি গলে নহব 9 11 13 তো ইয়ালৈকে কেটা নাম্বাৰ আছে মই সৰুত মই এই কন্টে দেখা দিছো একেটা তুমি যোগ কৰিলে কেন পাবা জানা না 16 পাবা হয়নে না কৰিছো আচোন বাৰু 1 3 4 4 পাছে 9 9 7 16 দেখিছা কিয় কাৰণ এটা দুটা তিনিটা চাৰিটা সংখ্যা আছে তো 4 স্কয়াৰ বুজি পালো না নাই এটো প্লাস কৰি দিয়া 25 পাবা কাৰণ পাঁচটা আছে যে গতিকে ইয়াত চোৱা 1 আছে বাইক এখন গুছি মান স্পিডত চলা গৈছে দেখিছা 3 আছে বাইক কেটা স্পিডত নচলাবা 5 7 9 1 3 5 7 9 সব অযুগ্ম সংখ্যা ক্ৰমিক হৈ আছে না নাই তো এনেকৈ গৈ আছে কেটা পদৰ কথা কৈছে 20টা পদলৈকে ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা তাৰছত আহিব ছটা সাতটা আঠটা যেটা কেটা 20টা তো 20 ৰ কি যাব স্কয়াৰ 20 ৰ স্কয়াৰ মানে 400 বুজি পালা ন এই সমন এইটো যে √2 √8 √18 √32 ডট ডট সমান্তৰ প্ৰগতিটোৰ এটা পদৰ যোগফলটো হ'বই না লাগিছিল nটা পদৰ চাগে nটা এটো চাগে nতম পদৰ যোগফল হ'ব লাগিছিল যা হক কৰি চাও তো a = কি হৈ যাব √2 d = √8 -√2 √8 মানে আমি অলৰেডি গম পালো 2 √2 -√2 আলটিমেটলি কি হৈ যাব √2 আৰু যদি sn উলিয়াও sn মানে কি হৈ যাব n/2 twice a plus n minus 1 into d now n/2 twice a মানে কি হৈ গল √2 plus okay n minus 1 into d মানে কি হৈ যাব √2 now n/2 2 √2 plus n into √2 মানে কি যাব n √2 plus মানে minus √2 তো n/2 দুটা ৰুটৰ পৰা এটা ৰুট গুছি গলে কি যাব √2 plus n √2 হল এটা মই যদি √2 ইয়াৰ পৰা যদি মই √2 টো কমন লৈ লওঁ ঠিক আছে না n/2 টো আছে এই √2 যদি কমন লৈ লওঁ কি থাকি যাব 1 √2 কমন ললে কি যাব 9 n কাৰণ √2 লৈ ললো 1 √2 লৈ ললো কি থাকি গল n আচ্ছা এই √2 আৰু 2 কাটিবা পাৰিম নে নহয় অবিয়াসলি পাৰিম কাৰণ 2 মানেনো কি what do you mean by 2 √2 into √2 তো ইয়াত অলৰেডি দুটা √2 আছে তো ইয়াৰ এটা √2 ইয়াতো দুটা √2 আছিল গুছি গল থাকি গল কি √2 তো that means n/√2 okay n into এটো n আছে এটো আনসাৰ এটো বসৱা এটো সোৱা এটো n টো এনেকৈ লিখিছে ইয়াত একচুয়ালি কি আছে আমি আচ্ছা ওপৰটো 1 আছে 1/√2 হল ইনটু কি n n টো আছে নাই 1 plus n টো কি বুলি লিখিছে n plus 1 এটো মানে নহয় সোৱা এটো হৈ যাব আনসাৰ নেক্সট প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যা যোগফল এই মাত্ৰ যে 20 ৰ স্কয়াৰ কৰি দিছিলো n স্কয়াৰ বুলি মই কৈ দিছিলো ন যদি প্ৰথম হ'ব লাগিব খালি প্ৰথম n সংখ্যক অযুগ্ম সংখ্যা প্ৰথম n সংখ্যক অযুগ্ম সংখ্যা মানে কি যাব 1 3 5 7 9 11 এনেকৈ প্ৰথমৰ পৰা মানে 1 পৰা গৈ থাকিব লাগিব তো কি যাব n স্কয়াৰ এই মাত্ৰ কৰি দিছিলো প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব জানানে 100 into 101 divided by 2 এটো কাটি দিয়া তুমি 50 10 নক তুমি 50 দিয়া কৰিলা
শূন্য 5 এগুণ 5 5 শূন্য শূন্য 5 গুণ 5050 কবাত আছে না আছে অপশন সি তুমি ভাবিলা স্যার এটো কেনেকে হৈ গল মানে স্বাভাৱিক সংখ্যাৰ যোগফল ঠিক আছে না যিমানটা স্বাভাৱিক সংখ্যা দিলো স্বাভাৱিক সংখ্যাৰ যোগফল কিয় জানা n * n + 1 ডিভাইডেড বাই কি যাব 2 যেটা স্বাভাৱিক সংখ্যা হয় না তুমি চোৱাচোন 1 + 2 + 3 + 4 কিমান হ'ব জানা না 4 * 5 ডিভাইডেড বাই 2 কিমান হৈ যাব 10 হয় না চোৱা 1 2 3 3 3 6 6 4 কিমান হৈ গল 10 ছয়টো মই উলিয়াই দিছিলো 4 + 5 * 10 কিয় কানেত কেটা সংখ্যা আছিল চাৰিটা এটা দুটা তিনটা চাৰিটা 4 পূৰণ 4 লগত 1 প্লাস কৰি দিয়া 5 ডিভাইডেড বাই 2 2 ৰে কাটি দিয়া 2 2 5 গুণ 10 কাইন্ডু বুজি পালা ন তো আমাক ইয়াত মই ইয়াত দেখাওতে চাৰিটা দেখাইছে আমাক কেটা স্বাভাৱিক সংখ্যা কথা কৈছে 100টা মানে n n ৰ ফৰ্মুলাটো এটো মানে যিমানটাই নাথাকক মানে তো এটা n ৰ জায়গাত কিমান কৈছে 100 তো 100 ইনটু n + 1 মানে 100 + 1 কিমান হৈ যাব 101 ডিভাইডেড বাই 2 2 ৰে 100 কাটি দিয়া 50 এটা মাল্টিপ্লাই কৰি দিয়া যেটো আনসাৰ হল নেক্সট 2 ৰে হৰণ যোৱা দুটা অংক বিশিষ্ট সকলোবোৰ সংখ্যাৰ যোগফল সকলোবোৰ সংখ্যাৰ যোগফল ঠিক আছে না তুমি 2 ৰে হৰণ যোৱা হ'ব লাগিব ন 2 ৰে হৰণ যোৱা হৈ গলে তুমি ধৰা 5 2 গুণ 10 পা আৰম্ভ হ'ব 5 গুণ 5 এটা অংক লে নহব দুটা অংক বিশিষ্ট ঠিক আছে না তাৰ পিছত 5 3 গুণ 15 5 19 গুণ কিমান হৈ গল 95 ঠিক আছে না ইয়াত এটা কেটা সংখ্যা আছে ইয়াত আছে 18টা সংখ্যা আছে ঠিক আছে না ইয়াত 18টা এটা আমাক কি কৈছে যোগফল উলিয়াবলৈ কৈছে মানে s18 তো 18/2 n/2 a মানে কি গল 10 + 95 দুৰে তো কাটলে কেন যাব 9 9 * 105 তো 5 9 গুণ 45 9 গুণ 9 945 আছে না এটো এটা তুমি ভাবিব পাৰা স্যাৰ আপুনি কেনেকে গম পালা 18 আছে বুলি 18টাই সংখ্যা থাকিব ন কাৰণ 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 20 কি হৈ যাব 100 হেতু নাহিব কাৰণ দুটা অংক বিশিষ্টহে কৈছে দুটা অংকত হ'ব লাগিব 5 19 গুণ কিমান হৈ গল 95 5 গুণ 5 ৰ পৰা 5 গুণ 5 5 19 গুণ কি গল 95 এটা 5 গুণ 5 5 টো নাহিব মই 5 ৰ পৰা বুজি পাইছা না 5 গুণ 5 ৰ পৰা 5 1995 লৈকে লিখিলো এটো নাহে প্ৰথমটো নাহে ইয়াত 19টা নম্বৰ থাকিলে কেনে লাগে 95 লৈকে তো এটো যেহেতু নাহে কেটা সংখ্যা থাকিলে 18টা মানে পদৰ সংখ্যা কেটা 18টা আৰু sn = n/2 a + l এটো এটা ফৰ্মুলা হয় এটো কেটা আমি ইউজ কৰিব পাৰো যেটা প্ৰথম পদটো জানো আমি শেষ পদটো জানো ইয়াৰ প্ৰথম পদ দুটা অংক বিশিষ্ট আৰু একে শেষৰ পদটো কি 95 আমি এনেকে কৰিব পাৰো ঠিক আছে নেক্সট 4x1 x3 x3 28 সমান্তৰ প্ৰগতিত থাকে তেন্তে x3 ভ্যালুটো খুদিছে আমাক কিহৰ ভ্যালুটো খুদিছে x3 তো ইহন গুটেই কেটা সমান্তৰ প্ৰগতিত আছে বুলি কৈছে চোৱা এটো 4 মানে এটো প্ৰথম পদ তো a ভ্যালুটো হৈ গল 4 এটো 2 নম্বৰ পদ এটো 3 নম্বৰ পদ এটো কে নম্বৰ পদ 4 নম্বৰ পদ আৰু এটো কে নম্বৰ পদ 5 নম্বৰ পদ এটো কে নম্বৰ পদ 5 নম্বৰ এটো চোৱা প্ৰথম পদ তাৰ ভ্যালু প্ৰথম পদক a বুলি কয় 4 2 নম্বৰ পদ 3 নম্বৰ পদ 4 নম্বৰ পদ আৰু এটো কে নম্বৰ পদ 5 নম্বৰ পদ মানে a প্লাস আচ্ছা এটো 5 নম্বৰ পদ ন মানে a5 = 28 5 নম্বৰ পদটো কি হৈ যায় a প্লাস সদায় কি হৈ যাব 4d = কি যাব 28 a এর ভ্যালুটো কিমান হৈ গল 4 4 plus 4d = 28 then 4d = 28 minus 4 4d = 28 পৰা 4 গুছি গলে কি যাব 24 28 পৰা 4 গুছি গলে 24 then d ভ্যালুটো কি যাব 24/4 d ভ্যালুটো হৈ যাব কি 6 a ভ্যালুটো 4 d ভ্যালুটো 6 আমাক কার ভ্যালু খুদিছে xt মানে 4 নম্বৰ পদ a4 আৰু a4 মানে কি হৈ যায় a + 3d এর ভ্যালুটো কিমান হয় 4 3 into d ভ্যালুটো কিমান হৈ গল 6 4 + 3 6 গুণ 18 18 + 4 কিমান হৈ গল 22 এইটো অপশন লিখিছা না বি যদি এটা সমান্তৰ প্ৰগতিৰ প্ৰথম দ্বিতীয় আৰু শেষ পদটো কমে a b আৰু টুৱাইছে হয় তেন্তে ইয়াৰ
সমষ্টিটো কি হ'ব চাই লোৱা তো প্ৰথম পদ হৈ গল a ঠিক আছে a1 মানে a দি দিছে দ্বিতীয় পদ তাক মই কি লিখি দিও a2 মানে কি হৈ গল b এটো মানে কি হয় a plus d equal to b দ্বিতীয় পদ মানে এটা a এর ভ্যালুটো কি হয় a হয় তো a plus d equal to কি যাব b মানে প্ৰথম পদটো তো a হয় দেখে d equal to কি যাব b minus a আৰু শেষ পদ দেখে শেষ পদ যদি ঠিক আছে twice a তো twice a যদি শেষ পদ মানে nতম পদ তো an equal to twice a শেষ পদটো তো n মানে কি যাব a plus n minus 1 into d equal to কি যাব twice a তো a ভ্যালুটো তো a হৈ গল n minus 1 into d মানে কি হৈ গল b minus a equal to twice a এটা n minus 1 into b minus a এ twice a তো ইপিনে গুছি গলে ওকে twice a হৈ গল now n minus 1 into b minus a twice a পা a গুছি গলে কি হৈ যাব a now n minus 1 into b into হৈ আছে তো a divided by কি হৈ গল b minus a এতিয়া মই যদি ভালকৈ চাও then n equal to a by কি হৈ যাব b minus a minus 1 তো ইপিনে গুছি গলে কি হৈ যাব plus 1 minus 1 তো ইপিনে গুছি গল now n equal to এটা কি যাব b minus a এটা b minus a divided b minus a কি যাব 1 into a 1 plus ইয়াৰ তলত যেটা একো নাই b minus a into 1 কৈ দিও পাইম দেন b minus a এটো ক্যান্সেল তো n ৰ ভ্যালুটো কি হৈ গল b divided by b minus a হৈ গল ন এতিয়া আমাক কি খুদিছে তেন্তে ইয়াৰ সমষ্টি মানে sn খুদিছে sn ঠিক আছে নাই তো sn মানে আমি কি জানো sn মানে আমি গোটেই বস্তু কিনি আমি পাঠি দিম এতিয়া sn মানে ঠিক আছে নাই তো এটো অকন সময় লাগি যায় ওকে তো sn মানে হৈ যাব n by 2 twice a plus n minus 1 into কি হৈ যাব d হৈ গল এতিয়া সোয়া n what is the value of n মানে হৈ গল b by b minus a divided by 2 twice a মানে তো a হৈ গল then plus okay n minus 1 into d what is the value of d মানে কি আছিল b minus a okay now b এই যে b minus a তললে গুছি আহিলে দেন কি যাব 2 into কি হৈ গল b minus a আচ্ছা next twice a then n into b minus a and minus 1 into b minus a মানে কি যাব b minus a ব্র্যাকেটৰ ভিতৰত থাকিব এটো হা next b divided by কি যাব 2b minus a then twice a এটা n ৰ ভ্যালুটো কি হয় b into b minus a আৰু ইপিনে কি আছে b minus a ব্র্যাকেট টু উঠা দিলে কি যাব minus b minus a plus a এটা a b minus a আৰু a b minus a টো কি হৈ গল ক্যান্সেল এখানে থাকি যাব প্লাস b এখানে থাকি যাব মাইনাস b প্লাস b মাইনাস b কি হৈ গল ক্যান্সেল থাকি গল না এটা এখানে থাকি গল টুৱাইস এখানে থাকি গল a দ্যাট মিন্স কি যাব থ্রাইস a আৰু ইয়াত টুৱাইস ইয়াত a মানে এখানে থাকি গল ভিতর থাকি গল থ্রাইস a আৰু উপর থাকি গল কি b b into থ্রাইস a 2b minus a এটা থ্রাইস ab b into থ্রাইস a মানে কি যাব থ্রাইস ab 2b minus a এটো आंसर সি হল দেখাত কোয়েশ্চনটো বহুত টান কিন্তু ইজি হয় কোয়েশ্চন নাম্বার 8 যদি সমান্তর প্রগতির প্রথম n সংখ্যক পদৰ যোগফলক sn ৰ বুজোৱা হয় আৰু যদি s twice n equal to 3sn তেন্তে এটো লিখব দিছে ন চাইবা কি দিটো আছে s twice n equal to 3sn এটা s twice n মানে কি হৈ যাব twice n by 2 then twice a plus twice n minus 1 into d আৰু 3sn মানে কি হৈ যাব 3 into sn মানে কি যাব n by 2 twice a plus n minus 1 into d a2 আৰু a2 কি হৈ গল ক্যান্সেল an আৰু an কি হৈ গল ক্যান্সেল এটা 2 into 2 a কিমান হৈ যাব 4a plus 2 into 2 এটো 2 হৈ থাকিব twice n minus 1 into d
3 into 2 কি যাব 6a plus 3 to 2 to multiply হৈ যাব n minus 1 into b আচ্ছা এটা 2 into n twice n মানে 4n into d কি যাব 4nd plus minus 2 into d কি যাব 2d then 6a plus 4a to ইপিনে গুছি আহিলে minus 4a 3 into n thrice n into d okay thrice n d plus minus 3 into d কি যাব thrice d the 4nd plus thrice n d to ইপিনে গুছি আহিলে minus thrice n d minus 2d minus আগে thrice d ইপিনে গুছি আহিলে কি যাব plus thrice d 6 এ পা 4 এ গুছি গল twice বুঝিলা ন a 2 আৰু a 2 cancel a আৰু n cancel 2 ৰে 2a 4a then plus 2 ৰে এটো লগত পূৰণ 3 into twice 6a plus 3 into এটো লগত পূৰণ 4a তো মই ইপিনে লৈ গলো ইয়াৰ খালি 2 into twice n d 2 into twice and 4n into d 4n d plus minus 2 into 1 2 into d minus twice d 4a to ইপিনে পাইলো minus 3 into n thrice n into d thrice n d plus minus 3 into 1 3 into d thrice d 6 এপা 4 এ গুছি গল কি গল twice thrice n into ইপিনে আইলো minus thrice into ইপিনে plus 4n d পা thrice n d গুছি গল কি যাব n d কি যাব n d minus 2d plus 3d কি যাব plus d equal to twice so d common ললে এটা কি গল n plus 1 equal to twice বুঝিলো ন twice এটা আমাৰ কিহৰ ৰেশিও উলিয়াব দিছে s3n divided by sn তো s3n মানে কি হৈ যায় thrice n by 2 twice a plus n minus 1 into d আৰু sn মানে কি যাব n by 2 twice a plus n minus 1 into d 2 cancel n cancel থাকি গল কি 3 twice a what is twice a মানে কি হৈ যাব twice a d into n plus 1 okay plus n into d মানে কি যাব n d plus minus 1 into d ইয়াত কি থাকি গল twice a n into d মানে কি যাব okay n d plus minus d আচ্ছা twice a জানা মই নাপাতি দিলে কেন পাতি দিলো বা twice a মানে কি আছে এটো d into n plus 1 now 3 okay d into n কি যাব okay n d okay next plus d into 1 কি যাব d plus n d minus d ইয়াত কি যাব d into n কি যাব n d plus d into 1 কি যাব d plus n d minus d plus d minus d cancel तो plus d minus d की गल cancel okay twice a n into d n d minus d तो n into d n d अच्छा এটো thrice n আছিল এখনটা কি আছিল thrice n আছিল এটো n এর জায়গায় এটো কি যাব thrice n okay thrice n d okay ঠিক আছে বল এটো n d হল এটো n into d n d plus d to thrice n d এটা কি হই গল plus d minus d গুছি গল n d plus thrice n d কিমান হই গল 4 n d plus n d twice n d হল a n d আৰু a n d মাল্টিপ্লাই হৈছে কাটিব পাৰি 2 ৰা 4 ক্যান্সেল 2 3 দুগুণ কি হল 6 বুজি পালানে পালো ন চাই ল ইয়াত s3n মানে কি thrice n by 2 twice a plus n minus 1 ন thrice n minus 1 into d হ'ব লাগিছিল ঠিক আছে তো মই কতকে n লিখি দিছিল তো বাকি একো কথা ডাল নাই ইয়াৰ তলত দি আছে তলত দি ক্যান্সেল ইয়াৰ n ক্যান্সেল থাকি গল 3 twice a মানে d into n plus 1 এটা তো thrice n minus 1 into thrice n into d thrice n d plus 1 minus 1 into d ঠিক আছে ইয়াত twice a মানে হৈ গল d into n plus 1 then plus okay তলটো তো নালাগে ন তলটো তো n into d n d plus minus 1 into d হৈ গল তো এটা সো n into d n d plus d thrice n d minus d গুছি গল n d plus thrice n d 4 n d ইয়ার plus d minus d গুছি গল n d plus n d twice n d cancel 2 এর সাথে cancel তো आंसर হলো 6 ওকে নেক্সট এটা সমান্তর প্রগতির nটা পদৰ যোগফল sn হলে পদটোৰ nতম পদ sn minus 1 ওকে an equal to সদায় কি হয় জানা sn minus sn minus 1 ইনো মনত ৰাখিবা মানে বুজি পোৱা নাই না
2 4 6 8 10 আচ্ছা এটা এপিত আছে 2 4 6 8 10 এপিত আছে হয় না তো 2 যোগ কৰাচোন 2 4 6 6 12 12 8 20 20 ধৰে কিমান হ'ব 30 মানে তো s কিমান হ'ব 5 পাঁচটা পদ আছে 1 2 3 4 5 বা আমি কি কৰিলো sn তো sn = 5 এটা এটো কোৱাচোন 1 2 3 4 মানে n কে এটা কম এটো মই কি লিখিম s n - 1 ন এটা পাঁচটা আছে মানে s5 - s4 আৰু ম্যাথমেটিক্যালি লিখলে কি কম sn - sn - 1 2 4 6 6 12 12 এটা কি হ'ল 20 এটা চাচোন sn - sn - 1 তো 30 - 20 কিমান হৈ গ'ল 10 এইটো লাস্ট টাৰ্মটো হয়নে an so that means an equal to sn minus sn minus 1 সদায় মনত ৰাখিবা এইটো ফৰ্মুলা হয় নেক্সট যদি 1/x + 2, 1/x + 3, 1/x + 5 সমান্তৰ প্ৰগতি থাকে তেন্তে x ৰ মান তোমাৰ যদি মনত আছে মাজৰটো 1/x + 3 টো মই কি কৈছিলো হাফ ইনটু কি কৈছিলো মই 1/x + 2 plus 1 by কি কৰিব লাগিছিল x plus 5 now x plus 3 equal to 1/2 then x plus 2 আৰু x plus 5 মানে কি যাব x plus 2 আৰু x plus 5 টো যদি LCM আহে তো x plus 2 এটো কাটিলে এটো হৰণ কৰিলে x plus 2 x plus 2 গুছি যাব x plus 5 into 1 কি যাব x plus 5 এটো হৰণ কৰিলে x plus 5 x plus 5 গুছি যাব থাকি যাব x plus 2 into 1 x plus 2 মই কোন স্পিডত পঢ়াইছো কি লাগি সোয়া আমি MCQs কৰি আছো ন now 1/2 টো আছে দেন x plus x কি যাব twice x plus 5 2 কিমান হ'ব 7 ঠিক আছে এন্ড তলত কি হৈ গল x plus 2 x plus 5 মানে কি যাব x² plus 7x plus 10 and x into x² x into 5 5x 2 into x twice x 5x plus 5x 7x 2 into 5 কি যাব 10 I think তোমালোকে এখিনি মানে এটা বুজি পোৱা আৰু 1/x plus 3 तो কি যাব 1 into twice x plus 7 মানে কি যাব twice x plus কি যাব 7 2 into x square কি যাব twice x square plus 14x plus কি যাব 20 যেটা আমি ক্রস মাল্টিপ্লাই কৰি দিলে কি যাব twice x square plus 14x plus 20 equal to x plus 3 into twice x plus 7 twice x plus 7 into x plus 3 now twice x square plus 14x plus 20 twice x into x ki jabo twice x square twice x into 3 ki mane jabo 6x plus 7 into x 7x plus 7 is 21 twice x square ki will cancel okay 6x plus 7x mane 14x plus 20 6x plus 7x mane ki man hoy jabo 1 hobo answer to 6x plus 7x 13x plus 21 तो 14x plus 13x to कितने बचेगा minus 13x 21 plus 20 to कितने बचेगा minus 20 14x ऊपर 13x बचेगा x 21 ऊपर 20 बचेगा 1 तो x और वैल्यू बचेगा 1 ठीक है सर तो ইয়াতে সেভ হৈ গল মই কিছুমান মানে কোৱেশ্চনস বহুত স্পিডত কৰি দিছো ঠিক আছে না অনলি বিকজ অফ MCQs কৰিছো কাৰণে ঠিক আছে না কেতিয়াবা কৈ থাকোতে মোৰ নিজৰ ভাল নালাগে কেলেকি মই ভাবো যে অলপ স্পিড পঢ়াইছিলো ঠিক আছে পৰীক্ষালৈ পালেহি ন এতিয়া অলপ স্পিড কৰাব লগা হয় তাকে বেয়া নাপাব ঠিক আছে বাই বাই